সমাগত 2024 নিৰ্বাচন মাজত মাত্ৰ কেইটামান মাহ আছে আৰু তাৰ মাজতেই বিভিন্ন জল্পনা কল্পনা ৰাজনৈতিক দলসমূহৰ মাজত কোনে চৰকাৰ গঠন কৰিব বিভিন্ন সমালোচনা বিভিন্ন আলোচনা দেখিবলৈ পোৱা গৈছে। প্ৰতিটো ৰাজনৈতিক দলে নিজৰ কথাখিনি চাফাই দিবৰ কাৰণে আৰম্ভ কৰিছে। আমি এই মুহূৰ্তত উপস্থিত হৈছোঁ এটা হৰি মন্দিৰৰ প্ৰাংগণত আহি উপস্থিত হৈছোঁ। তাত ভকত বৈষ্ণৱসকল আছে, তেওঁলোকৰ মাজত কিন্তু ৰাজনীতি নাই। ৰাজনীতিৰ পৰা সম্পূৰ্ণ আঁতৰত থকা এইসকল ব্যক্তি তেওঁলোকৰ পৰা মনৰ কথা জানিম। যিহেতু 2024 নিৰ্বাচন আছে, তেওঁলোকে কেনেকুৱা ধৰণৰ এখন চৰকাৰ বিচাৰিব, চৰকাৰৰ পৰা কি আশা কৰিব, গত সময়ছোৱাত তেওঁলোকে কি পালে কি নাপালে, ইয়াক লৈ তেওঁলোকৰ মাজত কি চলিছে বা কি ধৰণৰ আলোচনা হৈছে, তেওঁলোকৰ পৰা মনৰ কথা জানিবলৈ আমি চেষ্টা কৰিম। পোনে পোনে আমি নামঘৰৰ সন্মুখ ভাগত আছোঁ, আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। ইতিমধ্যে আমি নামঘৰৰ ভিতৰ ভাগলৈ সোমাই আহিছোঁ আৰু ভিতৰ ভাগত বহি আছে ভকত বৈষ্ণৱসকল। তেওঁলোকৰ মনৰ বতৰা ল'বলৈ আমি আহিছোঁ আৰু 2024 নিৰ্বাচন, এই 2024 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে কি পালে কি নাপালে ইয়াক লৈ বিভিন্ন জল্পনা কল্পনা চলিছে। য'ত ৰাজনীতি নাই, কেৱল মাত্ৰ সমাজৰ ব্যৱস্থাপনাৰ ওপৰত তেওঁলোকে এই হৰি মন্দিৰত তেওঁলোকে অৱস্থান কৰে, হৰি মন্দিৰত অনুষ্ঠান পাতে আৰু তেওঁলোকৰ মনৰ কথা জানিম। পোনে পোনে আমি আহিছোঁ ভকতসকলৰ মনৰ কথা জানিম, তেওঁলোকে কি ক'ব। আগত যিহেতু নিৰ্বাচন আছে, এই নিৰ্বাচনৰ সময়ছোৱাত তেওঁলোকে কেনেকুৱা ধৰণৰ এখন চৰকাৰ বিচাৰিব বা সেই গত সময়ছোৱাত তেওঁলোকে কি পালে কি নাপালে ইয়াক লৈ তেওঁলোকে হিচাপ নিকাচ কিন্তু কৰিছে। তেওঁলোকৰ পৰা জানিবলৈ কিছু কথা চেষ্টা কৰিম। যিহেতু 24 নিৰ্বাচন, কেনেকুৱা এখন চৰকাৰ আপোনালোকে আশা কৰিব অনাগত মাজত মাত্ৰ কেইটামান মাহ আছে? আমাৰ চৰকাৰ যিখন আমি বিচাৰিছোঁ, যি চৰকাৰ বৰ্তমান ৰাইজৰ উন্নয়ন কাম কৰিছে, কিন্তু জেগাই জেগাইহে হৈছে, জেগাই কোনো উন্নয়ন কাম হোৱা নাই। আজি আমাৰ গাঁও অঞ্চলত যিবিলাক ৰাস্তা পদূলি আছে, মানুহৰ বিশেষ খেলি মেলি হৈছে, ৰাইজৰ কিছুমান এক্সিডেণ্ট হৈছে। সেইখিনি যদি আপোনাসৱে আমাৰ ৰাস্তা পদূলি, ৰাইজৰ যিখিনি যাৱতীয় সমস্যা আছে, সেই সমস্যাখিনি আপোনাসৱৰ জৰিয়তে আমি জনাইছোঁ, যাতে আমাৰ ৰাইজৰ কাম সুকলমে কৰি দিয়ে। তেতিয়া আমি আগন্তুক যি চৰকাৰ আছে, সেই চৰকাৰত সেই চৰকাৰকে আমাৰ সমৰ্থন থাকিব। নিশ্চিতভাৱে এখন গাঁৱত বিভিন্ন সমস্যা থাকে, ৰাস্তা পদূলিৰ পৰা বিভিন্ন ক্ষেত্ৰত সমস্যা থাকে আৰু সকলোৱে এটা আশা কৰিব ব্যক্তিগত যি অধিকাৰ, ব্যক্তিগত যি লাভালাভ, তাৰ বিপৰীতে কিন্তু সামগ্ৰিকভাৱে গাঁওখনৰ উন্নয়ন, গাঁওখনৰ বিভিন্ন পিছপৰা যিখিনি অঞ্চল, সেই উন্নয়নৰ কাৰণে কিন্তু সকলোৱে আশা কৰিব। কি ক'ব এই মুহূৰ্তত যিহেতু আগন্তুক 24 নিৰ্বাচন? 2024ত যি নিৰ্বাচন হ'ব, যি নতুন চৰকাৰ গঠন হ'ব, সেই চৰকাৰখনে আমাৰ বঙাল গাঁৱৰ যি সমস্যা আছে, সেই সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিব। আৰু বৰ্তমান চলিত চৰকাৰখনে আমাৰ বিশেষকৈ বঙাল গাঁৱৰ আমাৰ ৰাইজৰ শিৰৰ মুকুট নামঘৰ আমাৰ আন্তঃগাঁথনি উন্নয়ন কৰি দিলে। তাৰ বাবে আমি তেখেতসকলক শলাগ দিছোঁ আৰু লগতে অনাগত দিনবিলাকতো তেখেতসকলে আমাৰ বঙাল গাঁৱৰ, বিশেষকৈ বঙাল গাঁৱৰ মাজেদি যোৱা যিটো অসুৰালি পথ, এই হেমচন্দ্ৰ গোস্বামী আৰু নেশ্যনেল হাইৱে সংযোগী পথছোৱা যদি বঙাল গাঁৱৰ ৰাস্তা ভাগ সুচাৰুৰূপে কৰি দিয়ে, তেতিয়াহ'লে আমি অতিশয় সন্তোষিত হ'ম। যিহেতু সমস্যা আছে, যিহেতু বঙাল গাঁৱৰ মাজত এটা বৃহৎ পথ গৈছে, অসুৰৰ আলি পথ, সেই অসুৰৰ আলি পথটো কিন্তু বৰ্তমান সময়ত জৰাজীৰ্ণ অৱস্থা। আগন্তুক 24 নিৰ্বাচন আহিছে, সেই সময়ছোৱাত কিন্তু বিভিন্নজনে প্ৰশ্ন কৰিছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই পথছোৱা নিৰ্মাণ কৰিব লাগে। কি ক'ব? ধন্যবাদ আপোনালোকৰ চেনেললৈ। গতিকে আগন্তুক যি আমাৰ চৰকাৰ আহিব, সেই চৰকাৰে যাতে আমাৰ বঙাল গাঁৱৰ যিখিনি সমস্যা আছে, বিশেষকৈ অসুৰালি, আমাৰ এটা পথ গৈছে সজাই বৰমেধি পথ, যিটো কমাৰ গাঁৱৰ লগত সংলগ্ন, সেই পথটো বহুত আমাৰ সকলোৱে প্ৰয়োজনীয় পথ। গতিকে এই পথকেইটাৰ প্ৰতি যাতে আগন্তুক চৰকাৰখনে অকণমান সহানুভূতি দেখুৱাব আৰু বঙাল গাঁও ৰাইজক যাতে উপকাৰ কৰে, তাৰ বাবে মই আহ্বান জনাইছোঁ। সমাগত নিৰ্বাচন, যিহেতু নিৰ্বাচন আহি আছে,
নিৰ্বাচন আহি আছে, আপুনি কিবা ক'ব নেকি? যিহেতু নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সকলোৱে বিভিন্ন দিশত বিভিন্ন আলোচনা বিলোচনা কৰে, কি পালে কি নাপালে বা কি সমস্যা থাকি গ'ল, আৰু ইয়াক লৈ বিভিন্ন ক্ষেত্ৰখনত বিভিন্ন পৰ্যালোচনা হয়। সমান্তৰালভাৱে ধৰ্ম মন্দিৰ বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানতো, দোকান হওক, বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠান হওক, তাতো কিন্তু আলোচনা হয়। আমি জানিবলৈ চেষ্টা কৰিম, যিহেতু সমাগত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপুনি গাঁৱৰ এগৰাকী দায়িত্বশীল ব্যক্তি হিচাপে এখন চৰকাৰ আশা কৰিব। কেনেকুৱা ধৰণৰ এখন চৰকাৰ আপোনালোকে? ধন্যবাদ। আমি এনেকুৱা এখন চৰকাৰ আশা কৰোঁ, যিখন চৰকাৰে মানুহৰ সৰ্বসাধাৰণ শ্ৰেণীৰ আশা আকাংক্ষাখিনি পূৰণ কৰিব পাৰে। আৰু আমাৰ যি দুটা ৰাস্তাৰ গাঁৱৰ মাজেদি গৈছে, সেই ৰাস্তা দুটাৰ আজি কেইবা বছৰো ধৰি পেলাই মানে আধা নিৰ্মিত অৱস্থাত আছে, অৰ্ধনিৰ্মিত অৱস্থাত আছে। সেই ৰাস্তাকেইটা যদি ইলেকশ্যনৰ আগে আগে আমাক কৰি দিয়ে, আমি কোনো ৰাজনৈতিক ব্যক্তি নহয়, গতিকে আমি নিৰপেক্ষ মানুহ। আমি নামঘৰ হৰি মন্দিৰৰ আমাৰ উন্নতিৰ ক্ষেত্ৰতো আমি সহায় সহযোগিতা তেখেতসকলক আমি আশা কৰিম। আৰু প্ৰধানকৈ ৰাস্তাকেইটা আমাক মানে অকণমান সোনকালে মানে ভোটৰ আগে আগে যদি নিৰ্মাণ কৰি দিয়ে, আমি সন্তুষ্ট হ'ম। আৰু সৰ্বসাধাৰণ মানুহখিনি, যিখিনি দুখীয়া দৰিদ্ৰ মানুহ আছে, তেওঁলোকৰ উন্নতি, শিক্ষা দীক্ষা বা স্বাস্থ্য, এইখিনি যাতে অকণমান পূৰণ কৰি দিব পাৰে, আমাৰ সেইখিনি আশা আকাংক্ষা। নিশ্চিতভাৱে এখন চৰকাৰলৈ সকলোৰে কিন্তু আহ্বান, যিসকল ব্যক্তি আছে, অভাৱগ্ৰস্ত ব্যক্তি আছে, বিভিন্ন গাঁওখনত সমস্যা আছে, বিভিন্ন দিশত মানুহ পিছপৰি ৰ'বলগীয়া হৈছে, সকলো ক্ষেত্ৰত যাতে এখন চৰকাৰে পূৰ্ণাংগভাৱে যি দায়িত্ব আৰু কৰ্তব্য পালন কৰি সেই ৰূপায়ণ কৰিব পাৰে, তাৰ বাবে আহ্বান জনাইছে। সমাগত ২৬ৰ নিৰ্বাচনত এনেকৈ দেখিবলৈ পোৱা গৈছে, বিভিন্ন ক্ষেত্ৰসমূহত ৰাজনীতিৰ চৰ্চা চলিছে। ND24 আমি দৰ্শকসকলক পোনপটীয়াভাৱে আমি দেখুৱাই আছোঁ দেৰগাঁও বঙালগাঁও হৰি মন্দিৰৰ এইসকল ব্যক্তিৰ ৰাজনীতিৰ মনৰ কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।